যোগদান কৰিছে তেওঁ কৈছে আপাৰ আছামকো তেওঁলোকে ধুবুৰী বৰপেটাৰ নিচিনা কৰিলে। যোৱাকালি তিতাবৰত মই এই বিষয়ে উল্লেখ কৰিছো যে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিমে কংগ্ৰেছত যোগদান কৰে আৰু যোগদান কৰাৰ প্ৰথমখন সভাতে তেওঁ ঘোষণা কৰে যে মই শিৱসাগৰ তিনিচুকীয়াক ধুবুৰী বনাম আৰু বৰ অসম নিৰ্মাণ কৰিম। এতিয়া আপোনালোকে মোক কওক যে ধুবুৰী জিলাত 85% বাংলাদেশী মূলৰ লোকে বাস কৰে। ৰংপুৰ, ময়মনসিং এই জিলাবিলাকৰ পৰা ধুবুৰীত আহি লাহে লাহে আমাৰ মানুহখিনিক তেওঁলোকে সংখ্যালঘিষ্ঠ কৰিলে আৰু 85% মাটি বাৰী তেওঁলোকে দখল কৰিলে। আমি ভাবিছিলো তেওঁলোক ধুবুৰীতে থাকিব আৰু আগুৱাই নাহিব, কিন্তু এইবাৰ তেওঁলোকে কৈছে নহয়, ধুবুৰীতে শেষ হৈ যোৱা নাই, আমি শিৱসাগৰ পাৰ হৈ একেবাৰে তিনিচুকীয়া পামগৈ আৰু আমি বৰ অসম নিৰ্মাণ কৰিম। তাৰমানে ৰংপুৰ আৰু ময়মনসিং মূলৰ মানুহ লৈ অসমত বৰ অসম নিৰ্মাণ হ'ব নেকি? আজি স্বৰ্গদেউ চাওলুং চুকাফা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰ অসম নিৰ্মাণৰ পৰিকল্পনা কৰিছিল। তাততো বাংলাদেশী মূলৰ মানুহ নাছিলে। আজি তেওঁ কৈছে ধুবুৰী বনাম। শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়ৰ এটা নিজস্ব ঐতিহ্য আছে, সংস্কৃতি আছে, পৰম্পৰা আছে আৰু ই হাজাৰ বছৰ প্ৰাচীন পৰম্পৰা। তাত ৰেজাউল কৰিমে কি বৰ অসম বনাব ধুবুৰী বনাই? আৰু এই কথাখিনি কাৰ আগত কৈছে? গৌৰৱ গগৈৰ আগত। মই যদি মিটিঙত থাকিলোহেঁতেন মই লগে লগে ক'লোহেঁতেন তোমাৰ জইনিং কেনচেল। কিন্তু ওলোটাই গৌৰৱ গগৈ কি কৈছিল? নহয় নহয়, ৰেজাউল কৰিমে এইটো একো ভুল কৰা নাই, বৰ অসমৰ কথা কৈছিল। আৰে ধুবুৰী তিনিচুকীয়া বনিব, ধুবুৰী শিৱসাগৰ বনিব, সেইখন বৰ অসম হ'ব নে বৰ বাংলাদেশ হ'ব? তাৰমানে তেওঁ বৰ অসমৰ নামত বৰ বাংলাদেশ বনাব খুজিছে। সেইকাৰণে গৌৰৱ গগৈৰ কথা, পাকিস্তানৰ কথা মানুহে গৌৰৱ গগৈক যে বেয়া পায়, এইটো কথাৰ কাৰণে বেয়া পায়, কাৰণ তেওঁ ছফ্ট কৰ্ণাৰটো সদায় মিয়া মুছলিমৰ লগতে আছে, আমাৰ অসমীয়া মানুহৰ লগত নাই। মই আশা কৰিম কংগ্ৰেছৰ বাকী মানুহবিলাকে ৰেজাউল কৰিমক গতিয়াই উলিয়াই দিব কংগ্ৰেছৰ পৰা। কি শিৱসাগৰক তেওঁ ধুবুৰী বনাব খুজিছে? ধুবুৰী মানুহে গ'লে মোৰ ওচৰত কান্দে যে আপোনালোকে জানি আচৰিত হ'ব যে ঈদৰ সময়ত মই ধুবুৰীত গৈ পাব লাগে, নহ'লে গৰুৰ মাংস মানুহৰ ঘৰে ঘৰে পেলাই দিয়ে। এইবাৰো আপোনালোকে জানিছে যে ঈদৰ সময়ত 55,000 কেজি, 100 কেজি বা 1000 কেজি, মোৰ ভুল হ'ব পাৰে, গৰুৰ মাংস অকল ধুবুৰী চহৰতে তেওঁলোকে কিনিছে, খাইছে, য'ত নেকি হিন্দু মেজৰিটি। মানুহে কান্দিছে, মই গৈ ধুবুৰীত শ্বুট এণ্ড চাইট অৰ্ডাৰ দিবলগীয়া হৈছে। আৰু সেই ধুবুৰীখন যদি শিৱসাগৰত হয়, সেই ধুবুৰীখন যদি তিনিচুকীয়াত হয়, অসমখন অসম হৈ থাকিব নেকি? ৰেজাউল কৰিমে যদি এইবিলাক কথা উইথড্ৰ নকৰে তেতিয়াহ'লে ময়ে ব্যৱস্থা ল'ব লাগিব। ছাৰ, কালি শিৱসাগৰত অখিল গগৈ এটা কথা কৈছে। ছাৰ, অখিল গগৈ এটা কথা কৈছে যে বিজেপিৰ 5-6জনকৈ MLA অতি শীঘ্ৰে ৰাইজৰ দলত যোগদান। আমি আন্তৰিক শুভেচ্ছা জনাইছো। ক'ৰবাত ক'ৰবাত অলপ মাটিৰ গণ্ডগোল আছে নহয়, ফৰেষ্টৰ গণ্ডগোল, অলপ মানুহৰ মাটিৰ গণ্ডগোল হৈ যাব, PGR VGRও হৈ যাব লাহে লাহে। আমি না আমাৰ মেইন কথাটো আছিল যে আমি হাইকোৰ্টত এফিডেভিট দিম। কাউন্সিলে অলৰেডি এফিডেভিট দি দিলে। এফিডেভিটৰ কপিও আপোনালোকে CMৰ পৰা লৈ ল'ব। আমি যেনেকে প্ৰতিশ্ৰুতি দিছিলো যে 5 তাৰিখৰ ভিতৰত আমি এফিডেভিট দি দিম, আমি এফিডেভিট দিলো, আপোনালোকে কপি CMৰ পৰা লৈ ল'ব। সমাগত বিধানসভা নিৰ্বাচন আপুনি কৈছিলে বাবা, এইটো হাইকোৰ্টত এতিয়া আমি পিটিশ্যন দিছো, হাইকোৰ্টক আমি এপ্লাই কৰিছো যে জানুৱাৰীৰ ভিতৰতে যাতে শুনানি হৈ যায়।
আৰু কিন্তু VGR PGR যিবিলাক গভৰ্ণমেণ্ট অফিচ আছে সেইবিলাক আমি চব উইথড্ৰ কৰি দিম এতিয়া। সমাগত মই বিধানসভা 14 তাৰিখে ডিফুত আহিম, কাউন্সিলৰ লগত আলোচনা কৰি যি কাম কৰিব লাগে আমি কৰি ল'ম। স্যাৰ সমাগত কাৰ্বি আংলঙত কিবা ফাণ্ড দিয়া আছিলে এইটো টাউন কমিটি লাখ 2 লাখ মই নাজানো বাবা। একো ডেভেলপ মাননীয় মুখ্যমন্ত্ৰী কাৰ্বি মহোদয় আংলঙত ইমান ডেভেলপ হৈছে, ডকমকাৰ পৰা কুঠৰি ৰাস্তা বাবা নাই, বহুত জাগাতো হোৱা নাই ছাৰ। আৰে ইমান কাৰ্বি আংলঙত ডেভেলপমেণ্ট হৈছে, গোটেই অসমৰ মানুহে হিংসা কৰে ইমান কাৰ্বি আংলঙত কাম হৈছে বুলি। এতিয়া যেতিয়া অসমৰ বেলেগ মানুহ কাৰ্বি আংলঙত ফুৰিব আহে, মোক গৈ দাদা কাৰ্বি আংলঙত ইমান টকা দিছে আমাক নিদিয়ে বুলি কয়। ছাৰ সমষ্টি ৱাইজত 10 লাখ দিয়া, PSF 10 লাখ দিয়াটো কিছুমানতো ভালকৈ কাম হোৱা নাই ছাৰ। কৰাই দিব লাগিব, তোকো দি দিম বাবা, তই অলপ চুপাৰভাইজ কৰি দিম। কি কোনটো টিভি ছাৰ আমাৰ কোনটো টিভি? ছাৰ কাৰ্বি আংলং প্লেচ দিছে। ফ্লেছ নিউজ 14 তাৰিখে মই আহিম, ফ্লেছ নিউজৰ পৰা মোক এটা ৰিপৰ্ট দি দিলে হ'ল ক'ত কাম হোৱা নাই। স্যাৰ সমাগত হ'ব হেণ্ডছেক কাৰ্ডম স্যাৰ সমাগত বিধানসভা নিৰ্বাচন আপুনি এটা কথা MP কৈছিলে ছাৰ, ফ্লেছ নিউজক 14 তাৰিখে মোক লগ কৰাই দিব। যে নৱপ্ৰজন্ম আৰু মহিলাই প্ৰাধান্য পাব। কাৰ্বি আংলঙত যিহেতু 5টা সমষ্টি আছে, নৱপ্ৰজন্মক এইবাৰ কাৰ্বি আংলঙতো আমি নতুন প্ৰজন্মক আগভাগ দিম, কিন্তু কাৰ্বি আংলঙত MLAতকৈ কাউন্সিল ইলেকশ্যনটো বেছি ইম্পৰ্টেণ্ট। গতিকে কাউন্সিলতো এইবাৰ চিটো বাঢ়িব, 44 হ'ব। গতিকে কাৰ্বি আংলঙত এইবাৰ নতুন বহুত মহিলা আৰু যুৱক ওলাই আহিব। স্যাৰ আৰু এটা কথা দেখা পোৱা গৈছে, ইয়াত মূল্যবৃদ্ধি যথেষ্ট কাৰ্বি আংলঙত। যদি আমি বিলাহী বাহিৰত বেলেগ ডিষ্ট্ৰিক্টত নগাঁও জিলাত কিনিব যাওঁ 20 টকাৰ পৰা 30 টকালৈ, কিন্তু কাৰ্বি আংলঙত 80 টকাৰো অধিক। কাৰণ ইয়াত এটা দলে কোনো পাৰ্টিকুলাৰ কিছুমানে ইয়াত মিলি পিনে এটা খুব বিয়াগুম ঠিক আছে, এটা কাম কৰিব, 14 তাৰিখে মই আহিম, মোক অলপ গোপনীয়কৈ বস্তুটো লিখি দিব, মই ব্যৱস্থা ল'ম। ঠিক আছে। আৰু সমবায় সমিতিসকল কি ফিংগাৰ প্ৰিণ্ট দিয়া লৈ পেলাই যথেষ্টখিনি অসুবিধাৰ মোক সন্মুখীন গোটেই কথাখিনি এবাৰ 14 তাৰিখে মই ৰাতি থাকাকৈ আহিম, মোক লিখি দিব। থেংক ইউ ছাৰ। ফ্লেছ নিউজ জিন্দাবাদ হা বাবা। নতুনকৈ কংগ্ৰেছত যোগদান কৰিছে, তেওঁ কৈছে আপাৰ আছামকো তেওঁলোকে ধুবুৰী বৰপেটাৰ নিচিনা কৰিম। এই ক্ষেত্ৰত আপোনাৰ কি কৈছে? যোৱাকালি তিতাবৰত মই এই বিষয়ে উল্লেখ কৰিছোঁ যে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিমে কংগ্ৰেছত যোগদান কৰে আৰু যোগদান কৰাৰ প্ৰথমখন সভাতে তেওঁ ঘোষণা কৰে যে মই শিৱসাগৰ, তিনিচুকীয়াক ধুবুৰী বনাম আৰু বৰ অসম নিৰ্মাণ কৰিম। এতিয়া আপোনালোকে মোক কওক যে ধুবুৰী জিলাত 85% বাংলাদেশী মূলৰ লোকে বাস কৰে। ৰংপুৰ, ময়মনসিং এই জিলাবিলাকৰ পৰা ধুবুৰীত আহি লাহে লাহে আমাৰ মানুহখিনিক তেওঁলোকে সংখ্যালঘিষ্ঠ কৰিলে আৰু 85% মাটি বাৰী তেওঁলোকে দখল কৰিলে। আমি ভাবিছিলোঁ তেওঁলোক ধুবুৰীতে থাকিব আৰু আগুৱাই নাহিব, কিন্তু এইবাৰ তেওঁলোকে কৈছে নহয়, ধুবুৰীতে শেষ হৈ যোৱা নাই, আমি শিৱসাগৰ পাৰ হৈ একেবাৰে তিনিচুকীয়া পামগৈ আৰু আমি বৰ অসম নিৰ্মাণ কৰিম। তাৰমানে ৰংপুৰ আৰু ময়মনসিং মূলৰ মানুহ লৈ অসমত বৰ অসম নিৰ্মাণ হ'ব নেকি? আজি স্বৰ্গদেউ চাওলুং চুকাফা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰ অসম নিৰ্মাণৰ পৰিকল্পনা কৰিছিল। তাততো বাংলাদেশী মূলৰ মানুহ নাছিলে। আজি তেওঁ কৈছে ধুবুৰী বনাম। শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়ৰ এটা নিজস্ব ঐতিহ্য আছে, সংস্কৃতি আছে, পৰম্পৰা আছে আৰু ই 1000 বছৰ প্ৰাচীন পৰম্পৰা। তাত ৰেজাউল কৰিমে কি বৰ অসম বনাব, ধুবুৰী বনাই? আৰু এই কথাখিনি কাৰ আগত কৈছে? গৌৰৱ গগৈৰ আগত। মই যদি মিটিঙত থাকিলোহেঁতেন, মই লগে লগে ক'লোহেঁতেন তোমাৰ জইনিং কেনচেল। কিন্তু ওলোটাই গৌৰৱ গগৈ কি কৈছিল? নহয় নহয়, ৰেজাউল কৰিমে এইটো একো ভুল কৰা নাই, বৰ অসমৰ কথা কৈছিল। আৰে ধুবুৰী তিনিচুকীয়া বনিব, ধুবুৰী শিৱসাগৰ বনিব, সেইখন বৰ অসম হ'ব নে বৰ বাংলাদেশ হ'ব? তাৰমানে তেওঁ বৰ অসমৰ নামত বৰ বাংলাদেশ বনাব খুজিছে। সেইকাৰণে গৌৰৱ গগৈৰ কথা, পাকিস্তানৰ কথা মানুহে গৌৰৱ গগৈক যে বেয়া পায়, এইটো কথাৰ কাৰণে বেয়া পায়, কাৰণ তেওঁ ছফ্ট কৰ্ণাৰটো সদায় মিয়া মুছলিমৰ লগতে আছে, আমাৰ অসমীয়া মানুহৰ লগত নাই।
মই আশা কৰিম কংগ্ৰেছৰ বাকী মানুহবিলাকে ৰেজাউল কৰিমক গতিয়াই উলিয়াই দিব কংগ্ৰেছৰ পৰা। কি শিৱসাগৰক তেওঁ ধুবুৰী বনাব খুজিছে? ধুবুৰী মানুহে গ'লে মোৰ ওচৰত কান্দে যে আপোনালোকে জানি আচৰিত হ'ব যে ঈদৰ সময়ত মই ধুবুৰীত গৈ পাব লাগে, নহ'লে গৰু মাংস মানুহৰ ঘৰে ঘৰে পেলাই দিয়ে। এইবাৰো আপোনালোকে জানিছে যে ঈদৰ সময়ত 55,000 কেজি, 100 কেজি বা 1000 কেজি, মোৰ ভুল হ'ব পাৰে, গৰুৰ মাংস অকল ধুবুৰী চহৰতে তেওঁলোকে কিনিছে, খাইছে, য'ত নেকি হিন্দু মেজৰিটি। মানুহে কান্দিছে, মই গৈ ধুবুৰীত শ্বুট এণ্ড চাইট অৰ্ডাৰ দিবলগীয়া হৈছে। আৰু সেই ধুবুৰীখন যদি শিৱসাগৰত হয়, সেই ধুবুৰীখন যদি তিনিচুকীয়াত হয়, অসমখন অসম হৈ থাকিব নেকি? ৰেজাউল কৰিমে যদি এইবিলাক কথা উদ্ৰ নকৰে তেতিয়াহ'লে ময়ে ব্যৱস্থা ল'ব লাগিব। ছাৰ, কালি শিৱসাগৰত অখিল গগৈ এটা কথা কৈছে ছাৰ, অখিল গগৈ এটা কথা কৈছে যে বিজেপিৰ 5-6জনকৈ MLA অতি শীঘ্ৰে ৰাইজৰ দলত যোগদান। আমি আন্তৰিক শুভেচ্ছা জনাইছো। ক'ৰবাত অলপ মাটিৰ গণ্ডগোল আছে নহয়, ফৰেষ্টৰ গণ্ডগোল, অলপ মানুহৰ মাটিৰ গণ্ডগোল হৈ যাব, PGR VGRও হৈ যাব লাহে লাহে। আমি না আমাৰ মেইন কথাটো আছিল যে আমি হাইকোৰ্টত এফিডেভিট দিম। কাউন্সিলে অলৰেডি এফিডেভিট দি দিলে। এফিডেভিটৰ কপিও আপোনালোকে CMৰ পৰা লৈ ল'ব। আমি যেনেকে প্ৰতিশ্ৰুতি দিছিলো যে 5 তাৰিখৰ ভিতৰত আমি এফিডেভিট দি দিম, আমি এফিডেভিট দিলো, আপোনালোকে কপি CMৰ পৰা লৈ ল'ব। সমাগত বিধানসভা নিৰ্বাচন আপুনি কৈছিলে বাবা, এইটো হাইকোৰ্টত এতিয়া আমি পিটিশ্যন দিছো। হাইকোৰ্টক আমি এপ্লাই কৰিছো যে জানুৱাৰীৰ ভিতৰতে যাতে শুনানি হৈ যায়। আৰু কিন্তু VGR PGR যিবিলাক গভৰ্ণমেণ্ট অফিচ আছে সেইবিলাক আমি চব উইথড্ৰ কৰি দিম। এতিয়া মই 14 তাৰিখে ডিফুত আহিম, কাউন্সিলৰ লগত আলোচনা কৰি যি কাম কৰিব লাগে আমি কৰি ল'ম। মই নাজানো বাবা। মাননীয় মুখ্যমন্ত্ৰী ইমান ডেভেলপ হৈছে, ডকমকাৰ পৰা কুঠৰি ৰাস্তা বাবা। আৰে ইমান কাৰ্বি আংলঙত ডেভেলপমেণ্ট হৈছে, গোটেই অসমৰ মানুহে হিংসা কৰে ইমান কাৰ্বি আংলঙত কাম হৈছে। এতিয়া যেতিয়া অসমৰ বেলেগ মানুহ কাৰ্বি আংলঙত ফুৰিব আহে, মোক গৈ দাদা কাৰ্বি আংলঙত ইমান টকা দিছে, আমাক নিদিয়ে বুলি কয়। কৰাই দিব লাগিব, তোকো দি দিম বাবা, তই অলপ চুপাৰভাইজ কৰি দিবি। কোনটো টিভি? কোনটো টিভি? ফ্লেছ নিউজ 14 তাৰিখে মই আহিম। ফ্লেছ নিউজৰ পৰা মোক এটা ৰিপৰ্ট দি দিলে হ'ল ক'ত ক'ত কাম হোৱা নাই। হ'ব হেণ্ডছেক কাৰ্ডম। সমাগত বিধানসভা নিৰ্বাচন আপুনি এটা কথা MP কৈছিলে ছাৰ, ফ্লেছ নিউজক 14 তাৰিখে মোক লগ কৰাই দিব। যে নৱপ্ৰজন্ম আৰু মহিলাই প্ৰাধান্য পাব। কাৰ্বি আংলঙত যিহেতু 5টা সমষ্টি আছে, নৱপ্ৰজন্মক এইবাৰ কাৰ্বি আংলঙতো আমি নতুন প্ৰজন্মক আগভাগ দিম, কিন্তু কাৰ্বি আংলঙত MLAতকৈ কাউন্সিল ইলেকশ্যনটো বেছি ইম্পৰ্টেণ্ট। গতিকে কাউন্সিলতো এইবাৰ চিটো বাঢ়িব, 44 হ'ব। গতিকে কাৰ্বি আংলঙত এইবাৰ নতুন বহুত মহিলা আৰু যুৱক ওলাই আহিব। স্যাৰ, আৰু এটা কথা দেখা পোৱা গৈছে, ইয়াত মূল্যবৃদ্ধি যথেষ্ট কাৰ্বি আংলঙত। যদি আমি বিলাহী বাহিৰত বেলেগ ডিষ্ট্ৰিক্টত নগাঁও জিলাত কিনিব যাওঁ 20 টকাৰ পৰা 30 টকালৈ, কিন্তু কাৰ্বি আংলঙত 80 টকাৰো অধিক। কাৰণ ইয়াত এটা দলে, কোনো পাৰ্টিকুলাৰ কিছুমানে ইয়াত মিলি পেলাই এটা খুব বিয়াগুম। ঠিক আছে, এটা কাম কৰিব, 14 তাৰিখে মই আহিম, মোক অলপ গোপনীয়কৈ বস্তুটো লিখি দিব, মই ব্যৱস্থা ল'ম। ঠিক আছে। আৰু সমবায় সমিতিসকলে কি ফিংগাৰ প্ৰিণ্ট দিয়াৰ লৈ পেলাই যথেষ্টখিনি অসুবিধাৰ মোক সন্মুখীন গোটেই কথাখিনি এবাৰ 14 তাৰিখে মই ৰাতি থাকাকৈ আহিম, মোক লিখি দিব। থেংক ইউ ছাৰ। ফ্লেছ নিউজ জিন্দাবাদ হা বাবা।